নমস্কাৰ প্ৰিয় দৰ্শক, স্বাগতম জনাইছোঁ সকলোকে। মই পাৰ্থ। প্ৰিয় দৰ্শক, আপোনালোক অৱগত জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তৰ চাৰ্জশ্বিট ইতিমধ্যে CJM কোৰ্টত জমা হৈছে। চিফ জুডিচিয়েল মেজিষ্ট্ৰেটৰ কোৰ্টত জমা হৈছে, দণ্ডাধীশৰ কোৰ্টত চাৰ্জশ্বিট জমা হ'ল। এতিয়া বহুকেইটা প্ৰাসংগিক প্ৰশ্ন উত্থাপিত হৈছে। কাৰ কাৰ বিৰুদ্ধে জুবিন গাৰ্গক নিষেধ কৰাৰ অভিযোগ উত্থাপন হৈছে, কাৰ কাৰ বিৰুদ্ধে হত্যাৰ ধাৰা লাগিছে, এই বিষয়টো প্ৰাসংগিক বিষয়। বিগত সময়ত মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিছিল জুবিন গাৰ্গক নিষেধ কৰা হৈছিল, এজনে তেওঁক নিষেধ কৰিছিল, 4জনে সহযোগ কৰিছিল। গতিকে ইয়াৰ পৰাই প্ৰতীয়মান হৈছিল যে চাৰ্জশ্বিটত জুবিন গাৰ্গক নিষেধ কৰাৰ কথা উল্লেখ থাকিব আৰু যি ৰিলেটেড BNSৰ ধাৰা, সেই ধাৰা সংলগ্ন কৰা হ'ব। এতিয়া প্ৰাসংগিক প্ৰশ্নটো, যিহেতু চাৰ্জশ্বিট ইতিমধ্যে দাখিল হৈছে, খবৰবোৰ আহিছে লাহে লাহে। প্ৰথম খবৰটো হৈছে কাৰ কাৰ বিৰুদ্ধে হত্যাৰ গোচৰ ৰুজু হৈছে। 7জনক গ্ৰেপ্তাৰ কৰা হৈছিলে, আপোনালোক অৱগত। 7জনক গ্ৰেপ্তাৰ কৰা হৈছিল, 7জন এতিয়াও ন্যায়িক জিম্মাত আছে। 7জনৰ বিৰুদ্ধে কিন্তু হত্যাৰ বিধিত গোচৰ ৰুজু হোৱা নাই। মই কাৰ কাৰ বিৰুদ্ধে হত্যাৰ গোচৰ ৰুজু হৈছে সেই তথ্যটো আপোনালোকক দিম আৰু তাৰপিছত বিশ্লেষণ আগবঢ়াব বিচাৰিম। হোৱাইট বৰ্ডখন মই উলিয়াই লৈছোঁ। চাৰ্জশ্বিট দাখিল হৈছে, হিউজ ভলিউমৰ চাৰ্জশ্বিট দাখিল হৈছে। আপোনালোকে টেলিভিশ্যনৰ পৰ্দাত বা মোবাইলৰ স্ক্ৰীণত দেখিছেই। 4টা ট্ৰাংকত এভিডেঞ্চেছ আৰু চাৰ্জশ্বিট লৈ যোৱা হৈছে। SIT এটা দলে লৈ গৈছে। এতিয়া আপোনালোক অৱগত, FIR ৰুজু হোৱাৰ পিছদিনাখনেই আৰক্ষীৰ হাতত প্ৰাইমা ফেচি এভিডেঞ্চেছ আছিলে জুবিন গাৰ্গক হত্যা বা নিষেধ কৰা হৈছে বুলি, আৰু কৰেছপণ্ডিংলি অসম আৰক্ষীয়ে BNSৰ 103 ধাৰা অধীনত গোচৰ ৰুজু কৰিছিল। এতিয়া শ্যাম কানু মহন্ত নৰ্থ ইষ্ট ফেষ্টিভেলৰ অৰ্গেনাইজাৰ, তাৰপিছত অমৃতপ্ৰভা মহন্ত, শেখৰজ্যোতি গোস্বামী আৰু সিদ্ধাৰ্থ শৰ্মা। শ্যাম কানু মহন্ত, সিদ্ধাৰ্থ শৰ্মা, অমৃতপ্ৰভা মহন্ত, শেখৰজ্যোতি গোস্বামী। সিদ্ধাৰ্থ শৰ্মা জুবিন গাৰ্গৰ মেনেজাৰ, শ্যাম কানু মহন্ত নৰ্থ ইষ্ট ফেষ্টিভেলৰ অৰ্গেনাইজাৰ, অমৃতপ্ৰভা মহন্ত শিল্পী, জুবিন গাৰ্গৰ সৈতে গান গায়, মঞ্চ শ্বেয়াৰ কৰে, আৰু শেখৰজ্যোতি গোস্বামী বাদ্যযন্ত্ৰী, জুবিন গাৰ্গৰ সৈতে বজায়। শ্যাম কানু মহন্ত আপাতত যিবোৰ বাতৰি আহিছিল জাহাজখনত উপস্থিত নাছিলে। সিদ্ধাৰ্থ শৰ্মা জাহাজখনত উপস্থিত আছিলে, অমৃতপ্ৰভা উপস্থিত আছিলে, শেখৰজ্যোতি উপস্থিত আছিলে। এই কেইগৰাকীৰ বিৰুদ্ধে 103 অফ BNS ভাৰতীয় ন্যায় সংহিতা 103ৰ অধীনত হত্যাৰ গোচৰ ৰুজু হৈছে। তাৰপিছত থাকিলে আৰু এজন, 4জন হৈ গ'ল। আৰু এজন, সেইজন হৈছে সন্দীপন গাৰ্গ, জুবিন গাৰ্গৰ ভাতৃ, APS অফিচাৰ, DSP। তেওঁ গৈছিলে, তেওঁ যোৱাটো ৰহস্যৰ আৱৰ্তত সোমাই পৰিছিলে, অনুমতি লৈ গৈছিলে নে নাই সেয়াও ৰহস্যৰ আৱৰ্তত সোমাই পৰিছিলে। এওঁৰ বিৰুদ্ধে লাগিছে BNSৰ 105, অৰ্থাৎ কালপেবল homicide not amounting to murder। কালপেবল homicide not amounting to murder অৰ্থাৎ কোনো এগৰাকী ব্যক্তিক আন এগৰাকী ব্যক্তিয়ে যদি আঘাত কৰে বা এনেক কাণ্ড কৰে, পদক্ষেপ লয়, যাৰ পৰিপ্ৰেক্ষিতত সন্মুখৰ ব্যক্তিজনৰ মৃত্যু হয়, কিন্তু পদক্ষেপ লোৱা ব্যক্তিগৰাকীয়ে সন্মুখৰ ব্যক্তিজনক উদ্দেশ্য প্ৰণোদিতভাৱে মৃত্যুৰ মুখলৈ ঠেলি দিবলৈ সেই কাম কৰা নাছিলে। উদাহৰণস্বৰূপে এজন ব্যক্তিয়ে খক ঘুচিয়াই দিলে, সেই আঘাতত মৃত্যু হ'ল, কিন্তু খক ঘুচিয়াবলৈ মৰা নাছিলে। তেনে ক্ষেত্ৰত বিৰুদ্ধে লাগিব কালপেবল homicide not amounting to murder। অনুৰূপ ধৰণেৰে সন্দীপন গাৰ্গৰ বিৰুদ্ধে লাগিছে গোচৰ 105ৰ অধীনত। তাৰপিছত থাকিলে আপোনালোকৰ মনত আছে 2জন জুবিন গাৰ্গৰ PSO, এজন হৈছে নন্দেশ্বৰ বৰা, আন গৰাকী হৈছে পৰেশ বৈশ্য। নন্দেশ্বৰ বৰা আৰু পৰেশ বৈশ্য PSO, দীৰ্ঘদিন ধৰি PSO। জ্যেষ্ঠ আৰক্ষী বিষয়াগৰাকীয়ে প্ৰশ্ন উত্থাপন কৰিছিল, PSO দীৰ্ঘদিন ধৰি এই দুগৰাকী জুবিনৰ লগত আছিল, চেঞ্জ কিয় কৰা নাছিল? দীৰ্ঘদিন ধৰি জুবিন গাৰ্গৰ লগত এই দুগৰাকী PSO কিয় থাকিবলৈ পালে? সেই এক প্ৰশ্ন। এই দুগৰাকী PSOৰ খবৰ আহিছিলে একাউণ্টত যিমান তেওঁলোকৰ আয়, যিমান ইনকাম, তাতকৈ বহু বেছি ধন আছিলে। ক'ৰ পৰা সেই ধন আহিলে, সেই প্ৰশ্ন সেই সময়ত প্ৰাসংগিক হৈ পৰিছিলে। এই দুগৰাকীৰ বিৰুদ্ধে লাগিছে গোচৰ CBTৰ অধীনত। CBT অৰ্থাৎ ক্ৰিমিনেল ব্ৰিচ অফ ট্ৰাষ্ট, অপৰাধমূলকভাৱে কাৰোবাৰ বিশ্বাস ভংগ কৰা। আৰু ক্ৰিমিনেল ব্ৰিচ অফ ট্ৰাষ্ট হৈছে এনে এক অপৰাধ যি অপৰাধৰ সংজ্ঞা নিৰূপণ কৰা হৈছে BNSৰ ধাৰা 316ত। ক্ৰিমিনেল ব্ৰিচ অফ ট্ৰাষ্টৰ যি বিশ্লেষণ, সেই বিশ্লেষণ আগবঢ়োৱা হৈছে। কেনেকৈ ক্ৰিমিনেল ব্ৰিচ অফ ট্ৰাষ্ট? জুবিন গাৰ্গে তেওঁলোকক বিশ্বাস কৰিছিল, বিশ্বাস কৰি জুবিন গাৰ্গৰ কষ্টোপাৰ্জিত ধন তেওঁলোকক চাব দিছিল, ৰাখিব দিছিল, ইত্যাদি ইত্যাদি, আৰু তেওঁলোকে কিন্তু সেই ধন হৰলুকি কৰাৰ চেষ্টা কৰিছিল, সেইটো অভিযোগ। সেই ধন হৰলুকি কৰাৰ, সাইফন অফ কৰাৰ বা হৰলুকি কৰাৰ চেষ্টা কৰিছিল, সেইটো পৰেশ বৈশ্য আৰু নন্দেশ্বৰ বৰাৰ বিৰুদ্ধে অভিযোগ। গতিকে নন্দেশ্বৰ বৰাৰ পৰেশ বৈশ্য CBT ক্ৰিমিনেল ব্ৰিচ অফ ট্ৰাষ্ট, BNSৰ 316,
শ্যামকানু মহন্ত, সিদ্ধাৰ্থ শৰ্মা, অমৃত প্ৰভা আৰু শেখৰ জ্যোতিৰ বিৰুদ্ধে 103 অফ BNS অৰ্থাৎ নিশেষৰ গোচৰ আৰু সন্দীপন গাৰ্গ DSP-জন জুবিন গাৰ্গৰ ভাতৃ তেওঁৰ বিৰুদ্ধে 105 আৰু সেইকেইটা গোচৰত চাৰ্জশ্বিটত তেনেধৰণেৰে গোচৰ ৰুজু কৰিছে আৰক্ষীয়ে। গোচৰ ৰুজু কৰি বিশাল ভলিউমৰ চাৰ্জশ্বিট আজি CJM কোৰ্টত দাখিল কৰিছে। চাৰ্জশ্বিট দাখিল কৰিছে, এটা প্ৰক্ৰিয়াৰ সমাপ্ত হ'ল। 85 ডেজত 85 দিনৰ ভিতৰত আৰক্ষীয়ে এটা প্ৰক্ৰিয়া সমাপ্ত কৰিলে। যিহেতু 105ৰ অধীনত গোচৰ ৰুজু হৈছে, গতিকে তদন্ত 90 দিনত সমাপ্ত কৰি চাৰ্জশ্বিট দাখিল কৰাটো নিয়ম, আৰু যদিহে তেনে নকৰে অভিযুক্ত ডিফল্ট বেইল পায়। গতিকে যিহেতু 85 ডেজত চাৰ্জশ্বিট সময়সীমাৰ 5 দিনৰ পূৰ্বেই চাৰ্জশ্বিট দাখিল কৰিলে, গতিকে অভিযুক্তই বেইল পোৱাৰ ৰাস্তা এক প্ৰকাৰ এটা ৰাস্তা বন্ধ হ'ল বুলি আমি এই মুহূৰ্তত ক'ব পাৰোঁ। এতিয়া নেক্সট হোৱাট, সবতকৈ প্ৰাসংগিক প্ৰশ্নটো, পাৰ্টিনেণ্ট কুৱেশ্যন, প্ৰাসংগিক প্ৰশ্নটো নেক্সট হোৱাট, ইয়াৰ পিছত কি? আমি সকলোৱে জানো চাৰ্জশ্বিট দাখিল কৰা মানে ন্যায় পোৱা নহয়। ন্যায় কোনে দিয়ে? ন্যায় আদালতে দিয়ে। আৰু ন্যায় আদালতে কেনেকৈ দিয়ে? ন্যায় আদালতে দিয়ে দুই পক্ষ শুনি। ইয়াত কোন দুই পক্ষ? এটা হৈছে পুলিচ পক্ষ, গোচৰীয় পক্ষ অৰ্থাৎ ষ্টেট অফ আছাম, অসম চৰকাৰ, আৰক্ষী, আৰু আনটো পক্ষ হৈছে অভিযুক্ত। আনটো পক্ষ শ্যামকানু মহন্ত, শেখৰ বা সিদ্ধাৰ্থ বা অমৃত প্ৰভা বা সন্দীপন, নন্দেশ্বৰ বা পৰেশ, সেইটো হৈছে আনটো পক্ষ অভিযুক্ত। গোচৰীয় পক্ষ হ'ল অসম চৰকাৰ। দুইটা পক্ষৰ অধিবক্তা থাকিব, অধিবক্তাৰ ভাষ্য শুনিব, শুনি কোৰ্টে সদৌ ন্যায় প্ৰদান কৰে। ভাৰতবৰ্ষৰ স্বতন্ত্ৰ ন্যায়পালিকাৰ এইটোৱে ব্যৱস্থা। আমি কাংগাৰু কোৰ্ট নহয়। আমাৰ ইয়াত এক প্ৰক্ৰিয়াৰ মাজেদি গোটেই বিষয়টো আগবাঢ়ে। আৰু আমাৰ দেশৰ যিটো জুৰিছপ্ৰুডেন্স, সেইটো হৈছে এগৰাকী ব্যক্তি দোষী সাব্যস্ত নোহোৱালৈকে নিৰ্দোষী, এগৰাকী অভিযুক্ত দোষী সাব্যস্ত নোহোৱালৈকে নিৰ্দোষী, আৰু দ্বিতীয়টো হৈছে কোনো নিৰ্দোষী যাতে দোষী সাব্যস্ত নহয় সেয়া নিশ্চিত কৰাটো আমাৰ হৈছে জুৰিছপ্ৰুডেন্স। ইণ্ডিয়ান জুৰিছপ্ৰুডেন্সত এইকেইটা বিষয় গুৰুত্বপূৰ্ণ। এতিয়া ইয়াৰ পিছত কি? চাৰ্জশ্বিট দাখিল কৰিলে। চাৰ্জশ্বিট দাখিল কৰা হ'ল CJM কোৰ্টত। CJM কোৰ্টত চাৰ্জশ্বিট দাখিল কৰিলে BNSSৰ ছেকশ্যন 193 যোগেদি। এতিয়া BNSS হৈছে ভাৰতীয় ন্যায় সুৰক্ষা সংহিতা, পূৰ্বৰ CRPC। BNSৰ ধাৰাসমূহৰ যোগেদি তদন্তৰ প্ৰক্ৰিয়া আগবাঢ়ে, আৰু তদন্তৰ প্ৰক্ৰিয়া আগবাঢ়ে সমান্তৰালকৈ যি শুনানি, সেই শুনানিৰ প্ৰক্ৰিয়া আগবাঢ়ে। এতিয়া CJM গৰাকীয়ে গ্ৰহণ কৰিলে চাৰ্জশ্বিটখন আৰক্ষীৰ পৰা BNSSৰ 193 ধাৰাৰ অধীনত। তেওঁ সেইখন মেজিষ্ট্ৰেটগৰাকীয়ে চাৰ্জশ্বিটখন লৈ কগনিজেন্স ল'ব লাগিব। চাৰ্জশ্বিটখনৰ কগনিজেন্স ল'ব লাগিব। BNSSৰ ধাৰা 210ত কগনিজেন্স লোৱাৰ ব্যৱস্থা আছে মেজিষ্ট্ৰেটগৰাকীয়ে। মেজিষ্ট্ৰেটগৰাকী এক ধৰণৰ সংযোগী, মিনিষ্টেৰিয়েল এক ধৰণৰ তেওঁৰ মিনিষ্টেৰিয়েল ষ্টেপ কিছুমান ল'ব লাগিব, সংযোগী। কাৰ মাজত সংযোগী? সেই চাৰ্জশ্বিটখন দাখিল কৰা আৰক্ষীৰ মাজত, আৰু য'ত শুনানি হ'ব সত্ৰ ন্যায়ালয়, সেই দুটা এজেঞ্চিৰ মাজৰ সংযোগ ব্যৱস্থাটো পৰিচালিত হয় CJM জনৰ যোগেদি। এনেধৰণৰ বিশেষ গোচৰবোৰত, যিবোৰ গোচৰত নিঃশেষৰ ধাৰা ৰুজু হয় বা গুৰুতৰ আন কিছুমান অপৰাধৰ ধাৰাবোৰ ৰুজু হয়। গতিকে মই পুনৰ কওঁ, CJMে চাৰ্জশ্বিট গ্ৰহণ কৰিব 193 BNSSৰ 193ৰ অধীনত, চাৰ্জশ্বিটৰ কগনিজেন্স ল'ব BNSSৰ 210ৰ অধীনত, আৰু তাৰ পিছত চাৰ্জশ্বিটখনৰ কগনিজেন্স লৈ ট্ৰাইবল হয়নে নহয় পৰীক্ষা কৰিব। চাৰ্জশ্বিটখনত যিবোৰ অভিযোগৰ কথা উল্লেখ আছে, সেই অভিযোগবোৰৰ শুনানি গ্ৰহণ কৰিব পৰা যায় নে নাযায় সেয়া তেওঁ পৰীক্ষা কৰিব। পৰীক্ষা কৰি কমপ্লায়েন্স ল'ব লাগিব তেওঁ BNSSৰ ধাৰা 230 আৰু 231 230 আৰু 231ৰ অধীনত। কমপ্লায়েন্স লোৱাৰ পিছত পৰৱৰ্তী তেওঁৰ পদক্ষেপটো হ'ল BNSSৰ ধাৰা 232ৰ অধীনত চাৰ্জশ্বিটখন ট্ৰান্সফাৰ কৰি দিয়া ছেছন আদালতলৈ। ছেছন আদালতত ট্ৰান্সফাৰ কৰি দিব, আৰু ছেছন আদালতত শুনানি প্ৰক্ৰিয়া আৰম্ভ হ'ব। এতিয়া ছেছন আদালতত শুনানি প্ৰক্ৰিয়াৰ প্ৰথম পৰ্যায়টো হৈছে চাৰ্জেছ ফ্ৰেমিং। চাৰ্জেছ ফ্ৰেমিং অৰ্থাৎ এতিয়া এটা পক্ষই দাবী কৰিছে, আৰক্ষীয়ে দাবী কৰিছে জুবিন গাৰ্গক নিঃশেষ কৰা হৈছিল, আৰু আৰক্ষীয়ে সেইকাৰণেই ৰুজু কৰিছে গোচৰ BNSৰ 103ৰ অধীনত হত্যাৰ গোচৰ ৰুজু কৰি সেই ধৰণৰ ধাৰা সন্নিৱিষ্ট কৰিছে, আৰু চাৰ্জশ্বিটতো সেই কথা উল্লেখ কৰিছে। প্ৰাইমা ফেচি এভিডেন্স পোৱা হৈছিল জুবিন গাৰ্গক নিঃশেষ কৰাৰ, সেইকাৰণে সেই ধাৰা ছাবচিকুৱেণ্টলি ৰুজু কৰা হ'ল, আৰু পৰৱৰ্তীত যি তদন্ততো সেই কথাই প্ৰমাণ হ'ল যে জুবিন গাৰ্গক নিঃশেষ কৰা হৈছিল, আৰু সেইকাৰণেই সেই ধাৰা সন্নিৱিষ্টই হৈ থাকিল, সেই ধাৰাই চাৰ্জশ্বিটত স্থান পালে। এতিয়া আৰক্ষীৰ ভাষ্যটো এইটো, কিন্তু ছেছন কোৰ্টে আৰক্ষীৰ লগে লগে অভিযুক্তৰ
অধিবক্তাৰো ভাষ্য ল'ব লাগিব অভিযুক্তৰ অধিবক্তাই যদি এনে ধৰণে কোৱাৰ ম্যাক্সিমাম চান্স ম্যাক্সিমাম ব্যৱস্থাত বা ম্যাক্সিমাম এনে ধৰণৰ ট্ৰায়েলত চাৰ্জেছ ফ্ৰেমিঙৰ সময়ত অভিযুক্তৰ অধিবক্তাই ডিনাই কৰিব পুলিচে যিবোৰ চাৰ্জেছ লগাইছে সেইবোৰ লগাব নালাগে বুলিয়ে ক'ব দুইটা পক্ষৰ কথা শুনি সেশন কোৰ্টে চাৰ্জেছবোৰ ফ্ৰেম কৰিব যদি সেশন কোৰ্টে উপলব্ধি কৰে সেশন জাজগৰাকী উপলব্ধি কৰে 103 লাগিব লাগে তেতিয়া 103 লগাই ৰখা হ'ব আৰু সেই ধৰণে শুনানিৰ প্ৰক্ৰিয়া ট্ৰায়েলৰ প্ৰক্ৰিয়া আগবাঢ়িব এতিয়া আপোনালোকে জানেই 300 জন প্ৰায় 300 জন লোকৰ সাক্ষ্য গ্ৰহণ কৰা হৈছিল গতিকে শুনানিৰ প্ৰক্ৰিয়াটোত সেই 300 জন লোকৰ এক্সামিনেশ্যন কৰিব পাব্লিক প্ৰসিকিউটৰে ক্ৰছ এক্সামিনেশ্যন কৰিব ডিফেন্স কাউন্সিলে আৰু সেই 300 জনৰ এক্সামিনেশ্যন ক্ৰছ এক্সামিনেশ্যন হ'ব তাৰ পিছত বহু এক্সিবিটসমূহ আছে সেই এক্সিবিটসমূহৰো পৰীক্ষণ হ'ব কোৰ্টত গতিকে এই প্ৰক্ৰিয়াটোত দীঘলীয়া সময়ৰ প্ৰয়োজন হ'ব যদিও বা দৈনিকো হিয়াৰিং হয় তেন্তে তৎসত্ত্বেও কিন্তু প্ৰক্ৰিয়াটো দীঘলীয়া হ'ব কাৰণ সাক্ষীৰ সংখ্যা প্ৰায় 300 প্ৰতিজনৰে এক্সামিনেশ্যনৰ ক্ৰছ এক্সামিনেশ্যন কৰিবলৈ আপোনালোকে নিজেই ভাবক কিমান সময়ৰ প্ৰয়োজন হ'ব শনিবাৰ দেওবাৰ ৰিপাব্লিক ডে ইণ্ডিপেণ্ডেন্স ডে চুকাফা দিৱস অসম দিৱস এইবোৰ আছে যিবোৰ দিনত কোৰ্ট বন্ধ থাকে গতিকে আৰু এই যিসকলে সাক্ষ্য প্ৰদান কৰিলে CID কাৰ্যালয়ত তেওঁলোকে পুনৰ সাক্ষ্য প্ৰদান কৰিবলৈ বা তেওঁলোকৰ এক্সামিনেশ্যন বা ক্ৰছ এক্সামিনেশ্যন কৰিবলৈ কোৰ্টে মাতিব লাগিব তাৰে কোনোবা আহিব কোনোবা নাহিব কোনোবাই দেৰিকৈ আহিব কোনোবাই কিবা কাৰণ দেখুৱাই উপস্থিত নাথাকিব এনে ধৰণৰ বহু কথা হ'ব যিবোৰ কথা বতৰাই প্ৰক্ৰিয়াটো দীঘলীয়া কৰিব গতিকে আমি এটা কথা উপলব্ধি কৰা ভাল জুবিন গাৰ্গক ন্যায় প্ৰদান কৰিব কেৱল আদালতে যিসকল অভিযুক্ত তেওঁলোক দোষী সাব্যস্ত হোৱাৰ পথ প্ৰশস্ত কৰিব কেৱল মাত্ৰ আদালতে কিন্তু তাৰ কাৰণে সময়ৰ প্ৰয়োজন হ'ব আৰু সেইখিনি সময় আমি আদালতক দিব লাগিব সেইখিনি সময় আদালতত দিয়াটো আমি খুবেই প্ৰয়োজন কিন্তু এটা প্ৰক্ৰিয়াৰ অন্ত পৰিছে চাৰ্জশ্বিট দাখিল হৈছে অৰ্থাৎ আৰক্ষীৰ তদন্ত ফিনিছ আৰক্ষীৰ তদন্ত শেষ হ'ল ইয়াৰ পিছত আদালতৰ শুনানি আৰম্ভ হ'ব এতিয়া অধিবক্তা এতিয়া আমি দেখিলোঁ 3টা হিয়াৰিং হ'ল 3টা হিয়াৰিঙত অভিযুক্তসকলৰ জুডিচিয়েল কাষ্টাডি এক্সটেণ্ড হ'ল কিন্তু সেই 3টা হিয়াৰিঙত অভিযুক্তসকলক কোনো অধিবক্তাই প্ৰতিনিধিত্ব কৰা আমি পৰিলক্ষিত নকৰোঁ এতিয়া অভিযুক্তক অধিবক্তাই প্ৰতিনিধিত্ব কৰাটো খুবেই প্ৰয়োজন কাৰণ প্ৰথম কথা ভাৰতৰ সংবিধানৰ আৰ্টিকল 21ত উল্লেখ আছে বা ভাৰতৰ সংবিধানৰ আৰ্টিকল 21টোক সুপ্ৰিম কোৰ্টে ইণ্টাৰপ্ৰিট কৰিছে যি ধৰণে ইণ্টাৰপ্ৰিট কৰিছে তাৰ পৰা বুজা যায় এগৰাকী ব্যক্তিক অভিযুক্তক এজন অধিবক্তা দিয়াটো ডিউৰিং দি কোৰ্ছ অফ ট্ৰায়েল সেইটো হৈছে তেওঁৰ মৌলিক অধিকাৰ আৰু যদিহে এগৰাকী অধিবক্তাই ডিউৰিং দি কোৰ্ছ অফ ট্ৰায়েল এগৰাকী অভিযুক্তই একিউজডে ডিউৰিং দি কোৰ্ছ অফ ট্ৰায়েল এগৰাকী উকিল নাপায় তেতিয়া তেওঁৰ মৌলিক অধিকাৰ খৰ্ব হ'ব আৰ্টিকল 21ক সেই ধৰণেৰে ইণ্টাৰপ্ৰিট কৰা হৈছে ফেয়াৰ ট্ৰায়েল এগৰাকী অভিযুক্তৰ মৌলিক অধিকাৰ সেই ধৰণেৰে ইণ্টাৰপ্ৰিট কৰা হৈছে তাৰ সমান্তৰালকৈ আন ভাৰতীয় সংবিধানৰ 13 ডিপিএছপি হৈছে ডাইৰেক্টিভ প্ৰিন্সিপল অফ ষ্টেট পলিচি 39(8) স্পষ্ট কৰা আছে এগৰাকী ব্যক্তিক যদি তেওঁ অৰ্থনৈতিকভাৱে দুৰ্বল বা তেওঁ ক্ষমতা নাই এগৰাকী অধিবক্তা ল'বলৈ তেওঁক লিগেল এইড দিব লাগে চৰকাৰে লিগেল এইড দিয়াটো এক ধৰণৰ চৰকাৰৰ দায়িত্ব বুলি ডিপিএছপি 39(8) উল্লেখ আছে হ'ল তাৰপিছত আৰ্টিকল 22ৰ সাবছেকশ্যন 1ত স্পষ্টকৈ উল্লেখ আছে কোনোবা এগৰাকী ব্যক্তিক গ্ৰেপ্তাৰ কৰাৰ মাত্ৰকে তেওঁ লিগেল এইড পাব লাগে বা তেওঁক অধিবক্তাক সৈতে সম্পৰ্ক স্থাপন কৰাৰ তেওঁৰ যি অধিকাৰ সেই অধিকাৰ আৰক্ষীয়ে সুনিশ্চিত কৰিব লাগে গতিকে ভাৰতৰ সংবিধানে এগৰাকী ব্যক্তিয়ে অধিবক্তা পোৱাটো নিশ্চিত কৰিছে তেনে স্থলত যদি অভিযুক্তগৰাকীয়ে অধিবক্তা নাপায় তেতিয়া ট্ৰায়েল যি ধৰণে আগবাঢ়িব লাগে বা ফেয়াৰ ট্ৰায়েল সুনিশ্চিত কৰাৰ পথ প্ৰশস্ত নহ'ব তেনে ক্ষেত্ৰত যদিও বা লোৱাৰ কোৰ্টে কনভিকশ্যন দিয়ে হায়াৰ কোৰ্টবোৰত সেই কনভিকশ্যন আপহেল্ড নোহোৱাৰ অৱকাশ থাকি যাব বা সেই কনভিকশ্যন হায়াৰ কোৰ্টত নস্যাৎ কৰা বা প্ৰত্যাখ্যান কৰা হাই কোৰ্ট অৰ্থাৎ হাইকোৰ্ট বা সুপ্ৰিম কোৰ্টত নস্যাৎ কৰা বা প্ৰত্যাখ্যান কৰাৰ অৱকাশ থাকি যাব আৰু আপোনালোক সকলোৱে জানে ভাৰতৰ প্ৰতিজন নাগৰিকে ভাৰতৰ ন্যায়পালিকাই প্ৰদান কৰা যিবোৰ আইনী সুযোগ সেই সুযোগবোৰ ব্যৱহাৰ কৰা সম্পূৰ্ণ তেওঁলোকৰ অধিকাৰ আছে যদিহে ধৰি ল'লোঁ সেশন কোৰ্টে যি ৰায় প্ৰদান কৰিলে সেই ৰায়ত এটা পক্ষ সন্তুষ্ট হ'ব এটা পক্ষ অসন্তুষ্ট হ'ব অসন্তুষ্ট হোৱা পক্ষটো উচ্চ ন্যায়ালয়লৈ যাব পাৰিব উচ্চ ন্যায়ালয়ে নিম্ন আদালতৰ যি ৰায় সেই ৰায়টো আপহেল কৰিব সেই ৰায়টোৱেই মানি ল'ব নহ'লে সেই ৰায়টো প্ৰত্যাখ্যান কৰিব সেই উচ্চ ন্যায়ালয়তো দুটা পক্ষ এটা সন্তুষ্ট হ'ব এটা অসন্তুষ্ট হ'ব আৰু সন্তুষ্ট হোৱা পক্ষটো পুনৰ সুপ্ৰিম কোৰ্টলৈ যাব পাৰিব সুপ্ৰিম কোৰ্টেও হাইকোৰ্টে যি ৰায় প্ৰদান কৰিছিল সেই ৰায় আপহেল কৰিব নহ'লে নস্যাৎ কৰিব আৰু সুপ্ৰিম কোৰ্টেই হৈছে লাষ্ট ৰেজৰ্ট
সুপ্ৰিম কোৰ্টে হৈছে ৰাজৰেজত আৰু এই গোটেই বিষয়টোতো সমগ্ৰ প্ৰক্ৰিয়া সুপ্ৰিম কোৰ্টলৈ যাবই এদিন নহয় এদিন সুপ্ৰিম কোৰ্টলৈ গোটেই বিষয়টো যাবই আৰু তাতকৈ ওপৰত যদি হয় তেতিয়া আমি দেখা পাওঁ কাৰোবাক যদি মৃত্যুদণ্ড দিয়া হয় তেতিয়া ক্ষমা বিচাৰি মৃত্যুদণ্ড লাভ কৰা ব্যক্তিজনে ৰাষ্ট্ৰপতিৰ ওচৰলৈ যায় গতিকে লিগেল ৰিমেডি ৰাষ্ট্ৰপতি পৰ্যন্ত আছে আৰু ভাৰতৰ প্ৰতিগৰাকী ব্যক্তিয়ে সেই পৰ্যায়লৈ যোৱাৰ প্ৰতিটো আৰক্ষীয়ে হওক আৰক্ষী পক্ষই হওক আৰক্ষী পক্ষই এটলিষ্ট সুপ্ৰিম কোৰ্টলৈ যোৱাৰ অৱকাশ থাকে ফিজিবিলিটি থাকে আৰু অভিযুক্ত পক্ষই দোষী সাব্যস্ত হোৱাৰ পিছত আপ টু ৰাষ্ট্ৰপতিলৈ যোৱাৰ ৰাস্তা খোলা থাকে গতিকে সেই ধৰণে ভাৰতৰ ন্যায় ব্যৱস্থা আগবাঢ়ে আজিৰ দিনটো ভাৰতৰ অসমৰ কাৰণে গুৰুত্বপূৰ্ণ দিন কাৰণ অসমৰ হিয়াৰামঠু জুবিন গাৰ্গৰ মৃত্যুৱে ৮৫-৮৬ দিনত ভৰি দিলে আৰু মৃত্যু হোৱাৰ ৮৫ দিনৰ পিছত ৮৫ বা ৮৬ দিনৰ পিছত আৰক্ষীয়ে তদন্ত সম্পূৰ্ণ কৰি পানী নখৰকা তদন্ত সম্পূৰ্ণ কৰি এখন শক্তিশালী চাৰ্জশ্বিট দাখিল কৰিছে যে চাৰ্জশ্বিটক এতিয়া আৰক্ষীৰ দায়িত্ব হ'ব চাৰ্জশ্বিটখনৰ ভিত্তিত সেশন কোৰ্টত এটা কনভিন্সিং ষ্টৰী উপস্থাপন কৰা যাতে যিবোৰ অভিযুক্ত সেইবোৰ অভিযুক্ত দোষী সাব্যস্ত হোৱাৰ পথ প্ৰশস্ত হয় যাতে সেশন কোৰ্টে তেওঁলোকক কনভিক্ট কৰিব পাৰে যি কি নহওক এই বাতৰি শিৰোনাম দখল কৰাৰ কাৰণে বিশ্লেষণ আগবঢ়ালোঁ অনাগত সময়ত এই বাতৰি জুবিন গাৰ্গৰ চাৰ্জশ্বিটৰ বাতৰিৰ বিশ্লেষণ আৰু অধিক আগবঢ়োৱাৰ আমি সুযোগ পাম আগবঢ়াই গৈ থাকিম যি ধৰণে বাতৰি আগবাঢ়ি গৈ থাকে আজিৰ দিনটোত জুবিন গাৰ্গৰ চাৰ্জশ্বিট CJM কোৰ্টত দাখিল হ'ল CJM কোৰ্টে চাৰ্জশ্বিট সেশন কোৰ্টলৈ পঠিয়াব সেশন কোৰ্টত আৰম্ভ হ'ব শুনানি অৰ্থাৎ ট্ৰায়েল আৰু এটা দিন আহিব যিটো দিনত সেশন কোৰ্টে জাজমেণ্ট দিব গতিকে অসমবাসী অধি অপেক্ষাৰে বাট চাই আছিল চাৰ্জশ্বিটখনলৈ যিখন চাৰ্জশ্বিট আজি দাখিল কৰা হ'ল এই বিশ্লেষণ কেনে পালে জনাব অতিৰিক্ত তথ্য কিবা দিব বিচাৰিলে আমাৰ ইউটিউব চেনেল আৰু ফেচবুক পেজত প্ৰৱেশ কৰি সেই অতিৰিক্ত তথ্য কমেণ্ট বক্সত দিব পাৰিব তাৰ সমান্তৰালকৈ জুবিন গাৰ্গৰ চাৰ্জশ্বিটৰ বা শুনানি প্ৰক্ৰিয়াৰ